हेलो टेट परीक्षार्थी सार বাইদেউসকল नमस्कार। आज मैं এটা खूब गुरुत्वपूर्ण विषय লৈ আহিছো। हेतु হৈছে আমাৰ কি আসাম টেটৰ আমাৰ যেটো জিওমেট্ৰি পাৰ্টৰ আমি এমসিকিউ লৈ আহিছো। গতি আপোনালোকে ভালকে বুজিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে কি হ'ব ট্রাই কৰিব। ইয়াতে আমাৰ 100% সম্ভাৱনা প্ৰশ্নবিলাক আমি লৈ আহিছো। কৈছে প্ৰথমটো কৈছে বৰ্গ এটাৰ পৰিসীমা যদি 36 সেন্টিমিটাৰ হয় তেতিয়াহলে বৰ্গটোৰ কালি কিমান হ'ব। বৰ্গ মানে কি হ'ব তাৰ আমাৰ চাৰিটা বাহু আমাৰ কি থাকে সমান থাকে। ধৰক এটো এটা বৰ্গ আর চাৰিটা বাহু সমান আৰু ইয়াৰ পৰিসীমা মানে কি চাৰিটা বাহুৰ দিক দিয়া আছে 36। তেতিয়াহলে চাৰিটা বাহু সমান আৰু দিকটো আমাৰ 36। এটা বাহুৰ দিক কিমান হ'ব এটা বাহুৰ দিক হ'ব 9 36/4 9 হ'ব। এটা কথাটো হল আমাৰ এটা বাহুৰ দিক আমি কি ওলাব লাগিল कारण बर्गर जो आम काली ओला काली हल आम कि बाहुर जी दैर्घ्य स्क्वायर तार बाहु पूरण बाहु गति एटा बाहुर दिक जो 9 है आनटो बाहुर दिक कि हम 9 तो 9 9 जे कि हम 81 इते सेन्टिमिटार स्क्वायर इते दिया 441 56 576 60 सेन्टिमिटार स्क्वायर और 81 गति आम डी नम्बर तो कि हम आम कारेक्ट हो। नेक्स्ट आम आहूँ आयत क्षेत्र एटार परिसीमा 200 मिटार और प्रस्थ 20 मिटार तेतिया दिक हम एटा आमार आहिल कि आयत क्षेत्र तो आको केनेकुवा आसिल जे आमार एई आयत क्षेत्र जिटु आमार कि हय तारमाने दिक और प्रस्थ थाके तारमाने इयार बाहु गोटेइकेइटा समान नहय। गति आमार धरि ललो एइटा आमार कि आछे एटा आयत क्षेत्र आछे। गति ये आयत क्षेत्र आमाक कि दिया आछे परिसीमा दिया आछे। परिसीमा माने कि हबो ये बाहु चारिटा जोगफल दिया आछे किन्तु यार एटा कथा विपरीत बाहुबिलाक आमार कि थाके समान थाके और সেই হিসাবে आमार परिसीमार फर्मुला कि आछिल 2l + b = परिसीमा। परिसीमा किमान दिया आछे बुली কৈছে 200 কক 200 তেতিয়াহ'লে তোমাৰ कि हम l + b अकल l + b दुटा l + b दिया आछे आमार 200 तो एटा l + b हम आमार कि 2 दी हरण करले 100 सेन्टिमिटार सेन्टिमिटार हले सेन्टिमिटार बा मिटार दिया आछे मिटार 100 मिटार और l + b लेंथ और प्रस्थ माने ब्रेथ तार दिग और प्रस्थ मिली कि 100 और यार आमार कि दिया आछे तेतियाले चाওক जे या प्रस्थ दिया आछे 20 गति यार 20 आम बाद दी दिওঁ बाकी कि दिग दिग जो प्रस्थ हल 100 तार जो प्रस्थ 20 है तेतियाले आमार दैर्घ्य किमान हबो 80 तो दैर्घ्य हबो आमार 80 तेतियाले आयतर तेतियाले आमार कि हबो दैर्घ्य हबो आमार 80। इयाते आमार दिया आछे बी दिया आछे 40 सी दिया आछे 60 डी दिया आछे 75 और आमार कि दिया आछे ए दिया आछे 80 तेतियाले 80 सेन्टिमिटार हो 80 सेन्टिमिटार हल। तार पिছত आमाक कोৱা হ'ব এটা সুষম বহুভুজৰ পৰিসীমা 450 सेन्टिमिटार और बाहुर दिक 50 सेन्टिमिटार हले बाहुर संख्या किमान हब। এটা সুষম কি বুলি কৈছে বহুভুজ। এটা সুষম বহুভুজ মানে কি বুজি পাইছো আমি এটা বহুভুজ সুষম হ'ব যদি তাৰ গোটেইকেইটা বাহু ভুজ সেইকেইটা যদি আমাৰ সমান হয় আৰু তাৰ লগত তাৰ গোটেইকেইটা কোণেও কি থাকিব লাগে কোণবিলাকো সমান হৈ থাকে আৰু সেই বহুভুজটোৰ যদি আমাৰ দেখা যায় যে কি দিয়া আছে সেই বহুভুজটোৰ আমাৰ এটা বাহুৰ তাৰ পৰিসীমা দিয়া আছে কিমান 450 যদি এটা তারমানে ইয়াতে 450 দিয়ে আছে ইয়াতে আমাৰ কেইটা বাহু ওলাব লাগে এটা বাহুৰ দিক যদি আমাৰ কি হয় কিমান দিয়া আছে ইয়াতে 50 এটা বাহুৰ দিক যদি 50 থাকে সাপোজ আমি সৰুকে ললো যে আমাৰ এটা বহুভুজ দিয়া আছে তাৰ বাহুৰ দিক কিমান দিয়া আছে পৰিসীমা দিয়া আছে 20 তা এটা বাহুৰ দিক যদি আমাৰ 5 হয় তেতিয়াহলে এটো কেইটা বাহু থাকিব 5 দি হৰণ কৰা 4টা বাহু থাকিব। ठीक एकिदरे बा যদি আমাৰ এটা বাহুৰ দিক যদি 4 হয় বাহু কেইটা থাকিব তেতিয়াহলে 4 দি হৰণ কৰিলে 5টা বাহু থাকিব। ঠিক একিদৰে 450 দিয়া আছে তার এটা বাহুৰ দিক কিমান দিয়া আছে 50 তার মানে
সুষম বহুভুজত পৰিসীমাক যদি আমি বাহুৰ দিগেৰে যদি আমি হৰণ কৰোঁ তাৰমানে এইটো পৰিসীমা বাই বাহুৰ দিগ বাহু হৰণ কৰিলে বাহুৰ দিগ দি হৰণ কৰিলে আমি কি হ'ব বাহুৰ সংখ্যা ওলাই যাব এটা আপনি কাটাকাটি কৰক 5 দি দিলে 9 কিমানটা হ'ব তেতিয়াহ'লে আমাৰ 9টা আমাৰ ডি নম্বৰত আছে আনসাৰটো 9 তাৰপিছত কৈছে যদি এটা আয়তৰ দিগ প্ৰস্থৰ দুগুণ ধৰক দিগ হ'ল আমাৰ কিমান প্ৰস্থৰ দুগুণ প্ৰস্থ যিমান আছে দিগটো তাৰ দুই গুণ হ'ব প্ৰস্থ যদি 10 থাকে দিগ হ'ব 20 প্ৰস্থ যদি 5 হয় দিগ হ'ব কিমান 10 হেনেকুৱা দিয়া আছে দুগুণ হয় যদি প্ৰস্থ 15 সেন্টিমিটাৰ হয় তেন্তে আয়তৰ পৰিসীমা কিমান হ'ব এটা দিয়া আছে যে দিগটো হ'ল কিয় প্ৰস্থৰ দুগুণ ডাবল তা প্ৰস্থই দিয়া আছে কিমান 15 তেতিয়া দিগটো কিমান হ'ব ডাবল 30 30 হ'ল আপোনাৰ দিগ আৰু প্ৰস্থ হ'ল আমাৰ কিমান 15 এটা হ'ল আয়তক্ষেত্ৰ এটা আয়তক্ষেত্ৰ তাৰ মানে এটা হ'ল প্ৰস্থ সৰুটো 15 এটা হ'ল 30 30 তে ইয়াৰ পৰিসীমা কিমান হ'ব 30 30 60 15 15 কি আছে 30 60 আৰু 30 এই গোটেই কেইটা মোটামুটি যোগ কৰিলে আমি কি পাম 90 পাম হ্যাঁ 90 পাম নাইবা ইয়াতে যদি আমাৰ কি হ'ল এইটো হ'ল প্ৰস্থ এইটো হ'ল দিগ 2l + b আছিল আমাৰ ফৰ্মুলা l হ'ল আমাৰ কিমান 30 আৰু b হ'ল আমাৰ কিমান 15 তে 2 এইটো হ'ল ইনটু 45 30 + 15 45 245 যা কিমান হ'ব 90 হ'ব 90 সেন্টিমিটাৰ তেল দিগ ইমান সেন্টিমিটাৰ হলে তেতিয়াহ'লে আমাৰ কি হ'ব এইটো 90 সেন্টিমিটাৰ বি নম্বৰত এটা চাওক তাৰপিছত আমাক ক'ব যে যদি নেক্সট এটা ত্ৰিভুজৰ ভূমি 30 সেন্টিমিটাৰ আৰু ইয়াৰ কালি 450 সেন্টিমিটাৰ হলে উন্নতি কিমান এটা এটা ধৰক ত্ৰিভুজ ইয়াৰ যেটো ভূমি এইটো ভূমি বুলি ক'ব যাৰ ওপৰত আমি লম্ব উন্নতিটো টানিম ইয়াৰ ভূমিটো দিয়া আছে আপোনাৰ কিমান 30 সেন্টিমিটাৰ যদি ইয়াৰ কালি ত্ৰিভুজৰ কালি কি আছিল হাফ পূৰণ ভূমি পূৰণ উন্নতি নহয় জানো আৰু এইটো হ'ল ত্ৰিভুজৰ কালিটো কিমান আছে 450 সিধা কথা তেতিয়াহ'লে হাফ এর ভূমি কিমান দিয়া আছে আকৌ 30 পূৰণ উন্নতি আমি h ধৰিলো শর্টকাট 450 এটো কাটি দিলে কিমান হ'ব 15 তাহলে h = এই 15 টো হেফালে যায় কি হ'ব হৰণ হৈ যাব 15 দি কাটিলে কি হ'ব 30 তেতিয়া দেখা যায় যে ইয়াৰ উন্নতি কি হ'ব 30 ভূমিটো কিমান আছিল 30 উন্নতি হ'ব 30 45 60 80 30 ঠিক একেদৰে যদি এটা আয়তৰ কালি 600 সেন্টিমিটাৰ স্কয়াৰ আৰু প্ৰস্থ 20 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা এটা আকৌ আয়তৰ পৰিসীমা লাগে কিন্তু ইয়াত দিয়া আছে কি কালি দিয়া আছে আমি বেলেগ বেলেগ ধৰণৰ আমি প্ৰশ্ন লৈছো যিবিলাক বেলেগ বেলেগ কি আমাৰ এংগেলত আমাক সুধিব পাৰে গতিকে একে ধৰণৰ আমি দুটা কোৱেশ্চন লোৱা নাই তাৰমানে এটা যদি আপোনালোকে বুজি পায় হেনেকুৱা খালি নাম্বাৰবিলাক খালি চেঞ্জ কৰি দিব নিমিলিব পাৰে তেতিয়াহ'লে কি হ'ব আপোনালোকে কৰিব পাৰিব এটা যদি এটা আয়তৰ কালি হল কিমান 600 সেন্টিমিটাৰ স্কয়াৰ প্ৰস্থ 20 আয়তটোৰ পৰিসীমা কিমান এটা ধৰক আয়তৰ কালি কি হ'ব LB লেন্থ ইনটু ব্ৰেথ দিক ইনটু প্ৰস্থ আয়তৰ কালি কিমান দিছে 600 হয় না নাই 600 যদি আমাৰ ইয়াতে কি দিয়া থাকিলে প্ৰস্থ যদি 20 হয় প্ৰস্থ 20 আৰু হল L কিমান হ'ব 60 তে 600 বাই এটা যদি 20 যদি আপনার করে কিমান হ'ব এইটো হ'ব 30 টো আমাৰ কি হ'ব ইয়াৰ দৈৰ্ঘ্য হ'ব দৈৰ্ঘ্য যদি 60 হয় আৰু ইয়াৰ প্ৰস্থ দিয়া আছে আমাৰ কিমান 20 তেতিয়া পৰিসীমা কি হ'ব পৰিসীমা আমাৰ কি ফৰ্মুলা আছে 2l
প্লাছ বি গতিকে 2 লগত এইটো এল হ'ল 30 আৰু বি মানে ব্ৰেথ হ'ল 20 কিমান হ'ল তে 2 পূৰণ 30 প্লাছ 20 50 50 হ'ল 100 ইয়াত চেণ্টিমিটাৰ হ'লে চেণ্টিমিটাৰ মিটাৰ হ'লে মিটাৰ 100 50 100 বি নম্বৰ আছে 200 and 500 তাৰপিছত আৰু এটা কথা ইম্পৰ্টেণ্ট কথা আছে খুব ভাল প্ৰশ্ন এটা আছে যে একে পৰিসীমা একেই চতুৰ্ভুজৰ তাৰমানে কেইবাটাও চতুৰ্ভুজ আছে তাতে হয়তো বেলেগ বেলেগ আকাৰৰ চতুৰ্ভুজ আছে যে একে পৰিসীমা চতুৰ্ভুজবোৰৰ কোনটোৰ কালি বেছি কিন্তু তাৰে পৰিসীমা একেও যদি কালি কিমান হ'ব পাৰে কাৰ বেছি এটা আছে আয়ত সমান্তৰিক বৰ্গ নে চিলা এটা ধৰক আমি যদি কালি ওলাও তেতিয়াহ'লে বৰ্গৰ কিমান দৈৰ্ঘ্য স্কুৱেৰ ধৰক এটা যদি আমাৰ 5 হয় তেতিয়াহ'লে তাৰ দৈৰ্ঘ্য স্কুৱেৰ 5 মানে 20 5 5 যা 25 তাই হ'ব 25 আয়ত যদি কওঁ ধৰক এটা আপোনাৰ 3 আছে বা এটা 6 আছে দিক পূৰণ প্ৰচত 3 × 6 কিমান হ'ব তেতিয়াহ'লে ক'ব পৰা নাই 18 গতিকে তেতিয়াহ'লে এইটো সৰু হ'ব মনত ৰাখিব যে একে যদি আমাৰ বহুভুজ যদি থাকে হা বা একে যদি আমাৰ কি থাকে পৰিসীমাৰ যদি আমাৰ চতুৰ্ভুজ থাকে তাৰ পৰিসীমা একে থাকিলেও কিন্তু তাৰ কালিটো কিন্তু বেলেগ বেলেগ হয় তাৰ সবতকৈ বেছি কালি কি হ'ব এই বৰ্গটোৰ থাকিব বৰ্গৰ কালিটো কি থাকে সবতকৈ বেছি থাকিব তাৰপিছত দুটা বৃত্তৰ যথাক্ৰমে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 আৰু 6 সেন্টিমিটাৰ দুটা বৃত্ত ললো এটাৰ ব্যাসাৰ্ধ কিমান আছে 8 আৰু এটাৰ আছে 6 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ and 6 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ হ'ব যাৰ কি বুলি কৈছে যাৰ কালি বৃত্ত দুটা কালিৰ সমষ্টিৰ সমান এই দুটা বৃত্তৰ যিটো কালি হ'ব আৰু এটা যদি বৃত্ত আমি ডাঙৰকৈ লওঁ ইয়াৰ কালিটো কি আছে এই দুটা বৃত্তৰ কালিৰ সমান হৈ আছে যদি হয় তেতিয়াহ'লে এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান এটা ধৰক বৃত্তৰ ব্যাসাৰ্ধ বৃত্তৰ কালি মানে কি পাই r স্কয়াৰ এটো ধৰিলে আমি পাই r স্কয়াৰ এটো ধৰিলে আমি কি পাই r1 স্কয়াৰ এটো ধৰিলে আমি পাই r2 স্কয়াৰ ঠিক আছে এটো যদি হয় এটো হ'ব আমাৰ কি পাই r1 স্কয়াৰ প্লাস এটো হল আমার পাই r স্কয়ার এটা আমি পাই যদি আমি কমন লৈ দিও r1 স্কয়ার প্লাস r2 স্কয়ার নিশ্চয় r মানে ব্যাসার্ধ পাই আমি ক্যান্সেল দিব পাৰিম তে r2 স্কয়ার ইকুয়াল টু কি হ'ব r1 স্কয়ার r1 আমাৰ কি হ'ল বুলি কৈছো 6 এটা r2 এটা যদি আমাৰ 8 হয় তে 36 8 8 যে আমাৰ কি হ'ব 64 তেতিয়া হলে 36 আৰু 64 কি হ'ব 100 100 to কি আছে r স্কয়ার মান হল 100 তো r কিমান হ'ব √ 100 তাহলে 10 হ'ব তার রেডিয়াস বা ব্যাসার্ধ হ'ব 10 সেন্টিমিটার ইয়াত কি আছে এটা বৃত্তৰ ব্যাসাৰ্ধ হ'ব তা 8 সেন্টিমিটার 7 সেন্টিমিটার 20 সেন্টিমিটার ডি নাম্বার দিছে 10 সেন্টিমিটার যদি এটা বৃত্ত পৰিসীমা আৰু কালিৰ সাংখ্যিক মান সমান হয় সাংখ্যিকভাৱে যদি সমান হয় তেন্তে বৃত্তটো ব্যাসাৰ্ধ হ'ব মানে এটা বৃত্ত ধৰি লওক এইটোৱে বৃত্ত হয় ইয়াৰ যেটো পৰিসীমা হ'ব আৰু যদি ইয়াৰ কালিটো যদি সমান হয় পৰিসীমা আৰু কালি সমান তেতিয়াহ'লে তাৰ ব্যাসাৰ্ধটোৰ মান কিমান সাংখ্যিকভাৱে আমি কৰাৰ পিছত যেটো সংখ্যা সংখ্যাটো যদি সমান হয় তেতিয়া ধৰক পাই 2 পাই r মানে হল পৰিসীমা আৰু কালিটো কি আছে পাই r স্কয়াৰ আছে আমি যদি এনেকে পাই এটা কাটি দিও ইয়াতে এটা আর কাটি দিও ইয়াতে দুটা আছিল কি হ'ব r ইয়াতে থাকিব 2 ইয়াতে এটা আর থাকিব মানে r 2 তাৰ ব্যাসাৰ্ধ হ'ব 2 একক একদম সহজ কথা এক এ নাম্বার আছে 2 একক পাই একক 4 একক 7 একক তাৰ ব্যাসাৰ্ধ হ'ব কিমান 2 একক তাৰে বৃত্তৰ পৰিধি আৰু যদি কালি যদি একে যদি হয় তাৰ মান সাংখ্যিক মান যদি একে হয়
তাৰ ব্যাসাৰ্ধ কি হ'ব লাগিব 2 ইউনিট 2 সেন্টিমিটাৰ হলে সেন্টিমিটাৰ কালি ব্যাসাৰ্ধ কালি পৰিধি যদি সেন্টিমিটাৰ থাকে সেন্টিমিটাৰ বা মিটাৰ হলে মিটাৰ কিলোমিটাৰ হলে কিলোমিটাৰ মানে 2 ইউনিট নিশ্চয় বুজি পালে এটো বুজি পাইছে নিশ্চয় এতিয়া তাৰ পিছত আহিল আমাৰ 10 নম্বৰ এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়া কালি কিমান এটা বৃত্তৰ পৰিধি মানে বৃত্তৰ পৰিধি কি কোৱেশ্চন হয় 2 টুৱাইস পাই ইয়া পৰিধি দিয়া আছে আমাৰ কি 44 তে কালি কিমান কালি হলে কি পাই r স্কয়াৰ সিধা কথা গতে আমি ইয়াতে r উলাই লম r কিমান হ'ব 2 into pi মানে 22/7 দিয়ক r 44 এটা যদি আমি এটু এইফালে r যদি ৰাখি দিও 44 তলত 7 আছে 7 ওপৰত যাব এই দুটা ওপৰত আছে এই দুটা তলত যাব এটু কাটা 40 22 22 1 থাকিব r = 7 সেন্টিমিটাৰ r যদি 7 হয় তে বৃত্তৰ কালি কিমান হ'ব বৃত্তৰ কালি হল পাই r স্কয়াৰ পাই মানে 22/7 আৰু হল ইয়াতে 7 স্কয়াৰ এটা কাটি দিয়ক এটো 14 154 সেন্টিমিটাৰ স্কয়াৰ হ'ব এই নাম্বাৰ আছে 154 সেন্টিমিটাৰ 144 সেন্টিমিটাৰ স্কয়াৰ আৰু কি হ'ব 70 সেন্টিমিটাৰ স্কয়াৰ বা ওপৰৰ এটাও নহয় এটো পালে তাৰপিছত আছে এটা ঘনকৰ আয়তন 216 মিটাৰ কিউব হলে ইয়াৰ বাহুৰ দৈৰ্ঘ্য কিমান এটা ঘনকৰ আয়তন দিয়া আছে কি আছে 216 মিটাৰ কিউব ঘনকৰ আয়তন এটো আমরা মনত ৰাখিব আয়তন হল আমাৰ দৈৰ্ঘ্য কিউব তানে লেন্থ কিউব বাহুৰ দৈৰ্ঘ্য কিউব ঘন গতি ঘনকৰ আয়তন দিয়া আছে মানে l কিউব দিয়া আছে বাহুৰ দৈৰ্ঘ্য কিউব দিয়া আছে 216 এটো এইফালে l কিউব দৈৰ্ঘ্য কিউব এইফালে এই 216 টো কি কিউব হ'ব হেতু আমি দুই ধৰণে সহজকে কৰিলে এনেটো আমি জানো 6 হ'ব তো জুনে না জানে এনেকে কৰি লব এটা মাৰ ধৰক একবাৰ 08 দুই দি দিয়ক 5 বাৰ দুই দি দিয়ক 27 3 দি যাব দুই দি না যায় 9 3 দিলে 3 কিমান হ'ব ইয়াতে তিনিটা যদি আমাৰ এটো ঘন হয় তেতিয়া ইয়াতে তিনিটা আছে 2 l কিউব তে 2 তিনিটা আর 3 কি আছে তিনিটা আছে ওই কিউব কিউব যদি আমি কাটি দিও নোয়া কৰি দিও 2 into 3 কি হ'ব 6 আমি এনে ম্যাথমেটিক্যাল কৰি উলাব পাৰো তেতিয়া হ'ব 6 সেন্টিমিটার কি হ'ব তা বাহুৰ দিক 6 মিটাৰ দি আছে 6 মিটাৰ হ'ব নিশ্চয় প্রশ্ন নাম্বার 12 এটা অৰ্ধগোলকৰ ব্যাস 14 সেন্টিমিটাৰ হলে ইয়াৰ আয়তন কিমান হ'ব অৰ্ধগোলক গোলক আৰু আধা এটা কথা হল ইয়াৰ ব্যাস কিমান দি আছে 14 তাহলে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব তেতিয়াল ব্যাসাৰ্ধ হ'ব তাৰ আধা ব্যাসাৰ্ধ কি হয় তাৰ আধা থাকে 2 দি হৰণ কৰা 7 সেন্টিমিটাৰ তে অৰ্ধগোলকৰ আমাৰ কি ওলাব দিছে আয়তন আয়তনৰ ফৰ্মুলা কি আছে 2/3 পাই r কিউব এটা আছিল অৰ্ধগোলকৰ আয়তনৰ ফৰ্মুলা মনত ৰাখিব তে 2/3 পাই হল 22/7 আৰু হ'ব 7 7 7 এইটো তেতিয়ালে এটা আমি কাটি দিলো কি থাকিব তলত থাকিব 3 এটো হ'ব 7 7 যা 49 49 2 যা 98 into 22 98 into 22 6 এটো হ'ব 19 फिर एक 6 কিমান হ'ব এটো হ'ব আপোনাৰ 5 আৰু এটো হ'ব 11 2 2156 2156 এটো যদি ইয়াত আমাৰ আছে 2056
2156 কিন্তু তলত 3 আছে এটো নহয় 266 নহব ওপৰৰ এটাও নহয় তাৰমানে কি হ'ব এটো উত্তৰ হ'ব আপোনাৰ কি ওপৰৰ এটাও নহয় ঠিক একেদৰে চুঙাৰ আয়তনৰ সূত্ৰ চুঙা এটা আছে যে এনেকুৱা এটো চুঙা বুলি ক'ব এই চুঙাটোৰ আয়তনৰ কি সূত্ৰ আছে ফৰ্মুলা কি পাই r কিউব 4/3 পাই r কিউব 4/3 পাই r কিউব পাই r স্কয়ার h 1/3 পাই r স্কয়ার h কি হ'ব তেতিয়ালে মনত ৰাখিব পাই r স্কয়ার h এটা সমান্তৰিক ভূমিৰ যোগ 20 সেন্টিমিটাৰ আৰু উন্নতি 3 সেন্টিমিটাৰ হলে ইয়াৰ কালি কিমান এটা সমান্তৰিক আছে তা ভূমিৰ যোগ কিমান দিয়া আছে সমান্তৰিক এটা সমান্তৰিক আছে আৰু ইয়াৰ এটা সমান্তৰিক ভূমিৰ যোগ 20 আৰু উন্নতি হল 3 তাৰ সমান্তৰিক সূত্ৰ কি হ'ব সমান্তৰিক কালি হল জাস্ট আমাৰ কি হয় ভূমি পূৰণ উন্নতি ভূমি পূৰণ উন্নতি ভূমি কিমান দিয়া আছে আমাৰ বুলি কৈছে ইয়া ভূমি দিয়া আছে 20 উন্নতি কিমান দিয়া আছে 3 কিমান হ'ব 60 এটো হ'ব সেন্টিমিটাৰ স্কয়ার জি আমি কি হয় আমি যদি আমি কেতিয়াবা কালি ওলাও যেটো একক দা থাকিব তা স্কয়ার বৰ্গ কৰিব লাগে 60 স্কয়ার কোনটা আছে 100 স্কয়ার 90 স্কয়ার 40 স্কয়ার ওপৰৰ এটাও নহয় এটা চুঙাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ উচ্চতা হল 7 হলে ইয়াৰ আয়তন কিমান এই যে আমি কলো চুঙাৰ আয়তনৰ সূত্ৰটো কি আছিল পাই r স্কয়ার h পাই হল 22/7 r মানে ব্যাসাৰ্ধ কিমান দিয়া আছে চুঙাৰ ব্যাসাৰ্ধ আছে 5 পূৰণ 5 আৰু হল হাইট উচ্চতা কিমান দিয়া আছে 7 কেনসেল 25 into 22 কিমান হ'ব 22 টা 25 হল কি হ'ব 550 গতি এইটো হ'ব আমাৰ 550 তাৰপিছত আমাৰ কি আহে নেক্সট 16 নম্বৰ কৈছে এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহু দুটা ক্ৰমে 20 আৰু 24 আৰু উচ্চতা হল মানে উন্নতি হল 5 সেন্টিমিটাৰ হলে ইয়াৰ কালি কিমান তেতিয়াহলে ইয়াৰ কালি কিমান হ'ব এটা ধৰক সমান্তৰিক এটা কি ট্ৰেপিজিয়াম আমাৰ এনেকুৱা আছে এটা হল ট্ৰেপিজিয়াম এজোৰ বাহু সমান্তৰাল আৰু ইয়াৰ উচ্চতা বা উন্নতি আমাৰ এইটো ক'ব এই সমান্তৰাল বাহু দুটা মাজৰ যেটো দূৰত্ব এইটো আমাৰ কিমান দিয়া আছে 5 সেন্টিমিটাৰ সমান্তৰাল বাহু কিমান দিয়া আছে 20 আৰু 24 এইটো ধৰক 20 এইটো হল 24 তেতিয়ালে ইয়াৰ কি ওলাব লাগে আমি কালি ওলাব লাগে ইয়াৰ কালি ওলাব লাগে এইটো হল আমাৰ ট্ৰেপিজিয়ামৰ কালি ফৰ্মুলাটো মনত ৰাখিব লাগিব ট্ৰেপিজিয়ামৰ কালি এইটো আছিল সহজ হাফ তাৰমানে কি হ'ব a + b * h a + b মানে সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু আৰু উচ্চতা মানে এই সমান্তৰাল বাহু মাজৰ দূৰত্ব হাফ a কিমান আছিল ধৰ এটা 20 দিয়া আছে এটা 24 উচ্চতাটো আমাৰ দিয়া আছে কিমান 5 দিয়া আছে তেতিয়ালে হাফ এই দুটা কৰিলে আমাৰ কিমান হ'ব নিশ্চয় জানে 44 5 এটো যদি আমি কাটি দিও 22 into 5 কিমান হ'ব 110 ইমান সেন্টিমিটাৰ 110 এটা আমাৰ কিমান দিয়া আছে তেতিয়ালে 22 80 100 110 এটো হ'ব ডি নম্বৰ 110 এনেকৈ ওলাব পাৰো গম্বাছৰ কৰ্ণ দুটা হল দিক 6 আৰু 8 সেন্টিমিটাৰ হলে পৰিসীমা কিমান এটা আমাৰ ৰম্বাস কি কাক কৈছে এনেকৈ আমাৰ ৰম্বাস চাৰিটা সাইড সমান আৰু ইয়াৰ যে এই যিবিলাক আমাৰ কি বুলি কয় কৰ্ণ এই কৰ্ণবিলাক কি হয় আমাৰ কি হয় লম্বভাৱে
সমদ্বিখণ্ডিত হয় লম্বভাৱে তাৰমানে এইবিলাক আমাৰ 90 ডিগ্ৰী 90 ডিগ্ৰী সমদ্বিখণ্ডিত এটা দিশ আমি ধৰিলো এইটো হল 8 হলে ইয়াৰ পৰা ইয়ালৈকে আমাৰ কি হ'ব 4 এইটো যদি আমি 6 ধৰো ইয়াৰ পৰা ইয়ালৈকে হ'ব 3 বা ইয়াৰ পৰা ইয়ালৈ 3 ইয়াৰ পৰা ইয়ালৈ 4 আৰু এইটো যদি 90 ডিগ্ৰী হয় এইটো কি হ'ব বাহু এইটো হ'ব 90 সন্মুখ এইটো হ'ব আমাৰ কৰ্ণ এই ত্ৰিভুজটো এইটো এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ হ'ব গম্বাস কৰ্ণ দুটাৰ অধিক 6 আৰু 8 হলে পৰিসীমা কিমান যদি আমি এই বাহুটো ওলাব পাৰো বাহু মানে এই ত্ৰিভুজটোৰ কৰ্ণটো ওলালেই বাহু হ'ব সেইটো ওলালে আমি কি হ'ব ইয়াৰ পৰিসীমা হ'ব গোটেইকেইটা বাহু যেহেতু সমান 4 দি পূৰণ কৰিলে হ'ব গতে এইটো ধৰো এইটো হল বাহু আমাৰ বাহু এ ধৰিলো তান a স্কয়ার = 4 স্কয়ার প্লাস 3 স্কয়ার পাইথাগোরাসৰ ফৰ্মুলা মতে তে এইটো হ'ব 16 এইটো হ'ব 9 25 a স্কয়ার মানে 25 তে a মানে কি হ'ব √ 25 তাৰ মানে 5 এইটো হ'ব 5 সেন্টিমিটাৰ যদি হয় তেল এইটো 5 হ'ব এইটো 5 হ'ব ৰম্বাসৰ সব সমান এই গোটেইকেইটা প্লাস কৰিলে কি 5 5 + 5 10 10 + 5 15 15 + 5 কিমান হ'ব 20 হ'ব তেতিয়াহ'লে তাৰ 20 সেন্টিমিটাৰ এটা আমাৰ কি হৈ আছে 20 সেন্টিমিটাৰ হ'ব তাৰ পিছত আমাৰ দিয়া আছে আৰু এটা কোনো এটা সমবাহু ত্ৰিভুজৰ কালিৰ পৰিমাণ সমবাহু ত্ৰিভুজ তাৰ মানে কি বুলি কৈছে তা গোটেইকেইটা বাহু যদি সমান হয় কোনো এটা সমবাহু ত্ৰিভুজৰ কালিৰ পৰিমাণ ইমান হলে বাহুৰ দিক হ'ব কোনটো সমবাহু ত্ৰিভুজ মানে এনেকে তিনিটা বাহু সমান আৰু ইয়াৰ কালি হ'ব সমবাহু ত্ৰিভুজৰ কালি হ'ব √3/4 a স্কয়ার এইটো হল আমাৰ বাহু আৰু এইটো আমাৰ দিয়া আছে কিমান দিয়া আছে 64 √3 এটা √3 আৰু √3 আমি কাটি দিব পাৰো তেতিয়া হ'ব কি a স্কয়ার এইটো তলত আছে এইফালে গলে কিন্তু নিশ্চয় আমাৰ ওপৰত হ'ব এটা a স্কয়ার এটা স্কয়ার কৰক 64 আমি কি কৰিব পাৰো 8 স্কয়ার 8 কি হ'ব 64 আৰু এইটো হ'ব 2 স্কয়ার আমি যদি ইয়াৰে স্কয়ার গুছাই দিও ইয়াৰে স্কয়ার বিলাক গুছাই দিও কিমান হ'ব 16 12 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ এন্ড 16 সেন্টিমিটাৰ আমি কি হ'ব আমি টিক দিম 16 সেন্টিমিটাৰ তাৰ পিছত আমাক কৈছে 19 নম্বৰ 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা পৰিধি আৰু কালিৰ অনুপাত হ'ব 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা পৰিধি আৰু কালি পৰিধি ফৰ্মুলা কি আছিল 2πr আৰু কালি হ'ব πr স্কয়ার এটো আছিল গতে পাই ইয়াতে ক্যান্সেল যাব এটাৰ ইয়াতে আর এটা ক্যান্সেল যাব তেতিয়াহলে কি হ'ব এটো যে আমি অনুপাত যদি ওলাব দিছে অনুপাত এটো হ'ব অনুপাত দিব দিছে 2 আৰু ইয়াতে এটা r থাকিল তাৰ মানে হ'ব 2:r মানে কিমান 7 2:7 3:8 এটো বুজি পালে যে পৰিধি হল 2πr রেশিও πr স্কয়ার কি আছিল আমাৰ এই কালি গতিকে এই রেশিও যদি একে থাকে আমি কাটি দিব পাৰো পাই কাটি দিলো আর এটা কাটি দিলো r স্কয়ার দুটা আছিল r * r ইয়াতে এটা r থাকিল আৰু ইয়াতে অকল 2 থাকিল r মানে দিয়া আছে 7 কৰি 7 ইমান সহজ আমি ইমান সহজতে কৰিব পাৰো আমাৰ কি হ'ব এটো কালি আৰু পৰিধি ওলাব দৰকাৰ নাই এটা বৃত্তৰ ব্যাস হল 14 সেন্টিমিটাৰ হলে ইয়াৰ কালি কিমান ব্যাস হল 14 সেন্টিমিটাৰ কি দিয়া আছে ব্যাস 14 সেন্টিমিটাৰ তে ব্যাসাৰ্ধ কিমান r ইয়াৰ আধা আমি নিশ্চয় জানো আপোনালোকে নিশ্চয় জানে 7 তে ইয়াৰ কালি কিমান হ'ব এটা কালি বৃত্তৰ কালি হ'ব পাই r স্কয়ার পাই মানে 22/7 লগাও r স্কয়ার মানে 7 * 7 ক্যান্সেল 7 * 14 4 7 * 14 কে 15 তাহলে 154 সেন্টিমিটার স্কয়ার 154 সেন্টি প্রথমটি আছে 200 504 with a 4 c গতিকে
এই ভিডিঅ'টো নিশ্চয় আপোনালোকে বুজি পাইছে আৰু আপোনালোকৰ ভাল লাগিছে আৰু আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যাতে পিছৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু আপোনালোকলৈ শুভেচ্ছা থাকিল ধন্যবাদ